তোমালোকে জানানে সেই হাবিবোৰ কাৰ হয়? বলা আজি আমি এটা ৰহস্য ফাদিল কৰিম। অত্যন্ত ধুনীয়া আৰু ৰহস্যময় কবিতা, নাম হৈছে ষ্টপিং বাই উডছ অন এ স্ন'ই ইভিনিং। অসম জাতীয় বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ 6 নম্বৰ পাঠৰ পৰা। হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম বেক টু ইয়ৰ ডিয়াৰ টিচাৰ চেনেল। আজি আমি 7ম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ 6 নম্বৰ পাঠ, নাম হৈছে ষ্টপিং বাই উডছ অন এ স্ন'ই ইভিনিং। এই কবিতাটোৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ, most expected MCQ 10টা MCQ তোমাৰ কাৰণে লৈ আহিছো, তোমালোকৰ কাৰণে লৈ আহিছো। এই MCQ খিনি তোমালোকে ভালকে বুজি লোৱা আৰু সবেই বহি কলম লৈ ৰেডি হোৱা। এই 10টা MCQ লিখি লোৱা। 100% তোমালোকৰ আগন্তুক হাফ ইয়াৰলি আৰু এনুৱেল পৰীক্ষাবোৰত এই MCQ বিলাক আহিব। বুজি পাইছা? তো তোমালোকে কতো নাযাবা, ভিডিঅ'টো শেষলৈকে চোৱা, তেতিয়াহে তোমালোকে এই কবিতাটোৰ পৰা অহা গোটেই MCQ উত্তৰবিলাক সহজতে কৰিব পাৰিবা। ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এই কবিতাটো এতিয়ালৈকেও পঢ়া নাই, তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই কবিতাটোৰ একদম অসমীয়া অৰ্থৰ ভাঙনিৰ সৈতে কবিতাটোৰ ভিডিঅ' অলৰেডি দিয়া আছে। তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ ইয়াৰ লিংকটোত ক্লিক কৰি ভিডিঅ'টো চাই লোৱা, নহ'লে আই বেটনত চোৱা, তোমালোকে ইয়াতো ভিডিঅ'টো পাই যাবা, তাতে ক্লিক কৰা, ভিডিঅ'টো চাই লোৱা। তেতিয়া কবিতাটো ভালকে বুজি পাবা আৰু ইয়াৰ প্ৰশ্ন উত্তৰবিলাক সহজ হৈ যাব। ঠিক আছে? ইয়াৰ প্ৰশ্নৰ লেচনত থকা প্ৰশ্নৰ উত্তৰখিনিও সেই ভিডিঅ'ত দিয়া আছে, তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। ঠিক আছে? প্ৰথম MCQ চোৱা। যেহেতু কবিতাৰ কাৰণে আমি কবিৰ নাম জানিবই লাগিব, সেইকাৰণে আমাৰ সদায় MCQ প্ৰথম প্ৰশ্নটোৱে হ'ব কি, যে হু ইজ দ্য পয়েট অফ দ্য পয়েম ষ্টপিং বাই উডছ অন এ স্ন'ই ইভিনিং। এই কবিতাটোৰ লেখক কোন, কবি কোন? বুজি পাইছা? তো আমি যোনে যোনে পঢ়িছো ভালকে তেওঁলোকে জানো। ইয়াত 4টা অপশ্যন দিয়া আছে, চোৱাচোন। এটা প্ৰথমটো হৈছে ৰবাৰ্ট ফ্ৰষ্ট, জন কিটছ, উইলিয়াম ৱৰ্ডছৱৰ্থ, উইলিয়াম ব্লেক। এতিয়া যোনে যোনে পঢ়িছে তেওঁলোকে প্ৰথমে উত্তৰটো দি লোৱা। মই 3লৈকে গণিম, চাও কোনে কোনে উত্তৰটো দিব পাৰে। 1 2 3। Yes, you are right. ৰবাৰ্ট ফ্ৰষ্ট। ৰবাৰ্ট ফ্ৰষ্ট হৈছে এই কবিতাটোৰ কবি। অকে, কুৱেশ্যন নম্বৰ 2 দিয়া আছে, what is the speaker doing in the woods? সেই হাবিবোৰত লেখক স্পিকাৰজন, বক্তাজনে কি কৰিছে বা কি কৰি আছে? বুজি পাইছা? তো আমি যদি পঢ়িছো ভালকে সবেই জানিম। ইয়াত অপশ্যন দিয়া আছে 4টা, চোৱা। ৱাকিং থ্ৰু দ্য ফৰেষ্ট, হাবিবোৰৰ মাজেৰে খোজকাঢ়ি আছে বক্তা, হয়নে? নো। ষ্টপিং টু ৱাটচ দ্য স্ন'ফল, সেই হাবিবোৰত যি বৰফৰ কুঁৱলী পৰি আছে সেইটো চাবলৈহে বক্তাজন ৰৈছে, হয়নে? মেবি। চাৰ্চিং ফৰ সামৱান, কাৰোবাক অনুসন্ধান কৰি আছে, বিচাৰি আছে, হয় নেকি? ডি অপশ্যনত আছে ৰাইডিং আ বাইচাইকেল, এটা বাইচাইকেল চলাই আছে বক্তাই, হয়নে? যোনে যোনে কবিতাটো ভালকে পঢ়িছা তেওঁলোকে কমেন্টত জনোৱা যে ছাৰ মই পঢ়িছো। ঠিক আছে? আৰু যোনে যোনে পঢ়া নাই তেওঁলোকে ভিডিঅ'টো চাই লোৱা, ডেছক্ৰিপশ্যনত দিয়া আছে। অকে, তো এই প্ৰশ্নৰ উত্তৰ হ'ব কি, যে কবি কি কৰিছিল, সেই বাগিচা হাবিবোৰত যি স্ন'ফল বৰফৰ কুঁৱলী পৰি আছে সেইটো চাবলৈ তাত অলপ সময় থমকি ৰৈছে। অকে, কুৱেশ্যন নম্বৰ 3 দিয়া আছে, চোৱা। Why does the speaker stop by the woods? কিয় বক্তাজন সেই হাবিবোৰৰ কাষত ৰৈছে? কিয় ৰৈছে? কাৰণটো কি? To meet someone, কাৰোবাক লগ কৰাৰ কাৰণে। To rest for the night, নিশাটো থকাৰ কাৰণে বা ৰেষ্ট লোৱাৰ কাৰণে, হয়নে? চি নম্বৰত দিয়া আছে অপশ্যনত to enjoy the beauty of the snow, সেই সৌন্দৰ্যতাটো উপভোগ কৰিবলৈ, যি হাবিৰ সৌন্দৰ্যতা আছিল। to cut down trees, গছ-গছনিবোৰ কাটিবলৈ। কোনটো অপশ্যন শুদ্ধ হ'ব? চাও কোনে প্ৰথমে এনসাৰটো দিব পাৰে। Yes, অপশ্যন নম্বৰ কি হ'ব? চি।
to enjoy the beauty of the snow. তাৰমানে সেই হাবিত যে যেতিয়া স্নোফল পৰি আছিল বৰফৰ কুঁৱলী পৰি আছে সেই সৌন্দৰ্যতাটো উপভোগ কৰিবলৈ বক্তা তাত অলপ সময়ৰ কাৰণে ৰৈ গৈছে মাই ডিয়াৰ ষ্টুডেন্টস ভালকে মনোযোগ দিয়া question number 4 what does the horse think is strange ঘোঁৰাটোৱে কি আচৰিত ভাবিছে বা ঘোঁৰাটোৱে কি আচৰিত চিন্তা কৰিছে থিংকিং কৰিছে তাৰমানে যেতিয়া স্পিকাৰজনে হঠাৎ সেই হাবিৰ মাজত বৰফৰ মাজত ঘোঁৰাটো ৰখাই দিছে তো ঘোঁৰাটোৱে হঠাৎ কি চিন্তা কৰিছে তেতিয়া সেইটো আমাক সুধিছে যে ঘোঁৰাটোৱে অপচন নম্বৰ এ দিছে ষ্টপিং নিয়াৰ এ হাউচ মানে এখন ঘৰৰ ওচৰত মানে তেওঁ ৰখি গৈছে বক্তা নাকি বি নম্বৰত দিছে ষ্টপিং উইথাউট এ ফাৰ্ম হাউচ নিয়াৰ বাই যে ওচৰে পাজৰে বা আশে পাশে কোনো ধৰণৰ ফাৰ্ম হাউচ মানে ঘোঁৰা মানে ফাৰ্ম হাউচ মানে বক্তাজন জিৰণি লোৱাৰ কাৰণে কোনো ধৰণৰ ফাৰ্ম হাউচ ওচৰে পাজৰে নোহোৱাকৈ কিয় ৰৈছে সেইটো কৈছে সেইটো বুজাইছে নাকি সি নম্বৰত দিছে ৰাইডিং ইজ নাও এতিয়া মানে ৰাইডিং কৰি আছে ঘোঁৰা দৌৰাই আছে এইটো বুজাইছে নাকি ওয়াচিং বাৰ্ডছ চৰাই চিৰিকটি চাই আছে মাই ডিয়াৰ ষ্টুডেন্টস তোমালোকে কোৱাচোন কোনটো হ'ব পাৰে ঘোঁৰাটো যেতিয়া ৰখাই দিছিলে কি অদ্ভুত মানে অচিনাকি স্ট্ৰেঞ্জ মানে অচিনাকি ভাবিছে what does the horse think is strange ঘোঁৰাটোৱে কি অচিনাকি চিন্তা কৰিছে বা অচিনাকি অদ্ভুত কি ভাবিছে ঘোঁৰাটোৱে কাৰণ যেতিয়া স্পিকাৰজনে জংগলৰ মাজত সেই হাবিৰ মাজত বৰফময় এটা হাবিৰ মাজত যেতিয়া বৰফ পৰি আছিল স্নোফল হৈ আছিল তেতিয়া কিয় ৰৈ গৈছিল সেইটো কাৰণে কি স্ট্ৰেঞ্জ থিংক কৰিছিল ভাবিছিল এইটো আমাক সুধিছে অপচন এ দিছে ষ্টপিং নিয়াৰ এ হাউচ এটা ঘৰৰ ওচৰত ৰখি গৈছে ষ্টপিং উইথাউট এ ফাৰ্ম হাউচ নিয়াৰ বাই ওচৰে পাজৰে কোনো ধৰণৰ ফাৰ্ম হাউচ নথকাকে কিয় ৰৈ গৈছে সেই বিষয়ে ভাবিছে অদ্ভুত নাকি ৰাইডিং ইজ নাও এতিয়া ঘোঁৰা দৌৰি আছে বা ওয়াচিং বাৰ্ডছ নাকি স্পিকাৰজনে চৰাই চিৰিকটি চাই আছে তোমালোকৰ মতে কোনটো হ'ব শুদ্ধ কোনটো হ'ব ইয়েছ ষ্টপিং উইথাউট এ ফাৰ্ম হাউচ নিয়াৰ বাই ঘোঁৰাটোৱে অদ্ভুত এইটোৱে ভাবিছে যে ওচৰে পাজৰতে কোনো ধৰণৰ ফাৰ্ম হাউচ নাই য'ত স্পিকাৰজন মানে ৰাইডাৰজন কি কৰিব তাত গৈ ৰেষ্ট ল'ব অলপ বহিব তেনেকুৱা ধৰণৰ একো নাই তো কিয় ৰৈছে সেইটোৱে তেওঁ অদ্ভুত ভাবিছে বুজি পাইছা এইটো হৈছে মেইন কাৰণ question number 5 what shakes the harness bells on the horse কি কৈছে যে ঘোঁৰাটোৰ যি হাৰ্নেছ বেল আছিলে মানে ঘোঁৰাৰ ডিঙিত যি বেল থাকে বুজি পাইছা নাই দেখিছা নহয় সেইটো কিয় লৰাইছে কিহৰ কাৰণে লৰাইছে what shakes কিহৰ কাৰণে লৰাইছে ঘোঁৰাটোৱে কাৰণটো কি আছিল অপচন নম্বৰ এ দিছে the rider pulling the reins বিত আছে wind blowing বি অপচন দিছে যে বতাহ মানে ধুমুহা বৈ আছিল অপচন সি দিছে the horse asking if there is a mistake তাৰ মানে হাৰ্নেছটো বজাই বেলটো বজাই ঘোঁৰায়ে সুধিছে স্পিকাৰজনক যে তেখেতৰ কিবা ভুল হৈছে নেকি হঠাৎ কিয় তেখেত এই হাবিৰ মাজত বৰফৰ মাজত ৰখি গৈছে কিবা ভুল হৈছে নেকি সেইটো বুজাৰ কাৰণে নাকি স্নো ফলিং বৰফ পৰি আছে এইটো বুজাৰ কাৰণে নো আমি বুজি পাইছো যে এইটোৰ এনসাৰ কি হ'ব কিহৰ কাৰণে হাৰ্নেছ বেল বজাইছে ঘোঁৰাটোৱে কি উদ্দেশ্য কৰি কিবা মিস্টেক হৈছে নেকি স্পিকাৰজনৰ হাবিৰ মাজত হঠাৎ কিয় ৰৈ গৈছে সেইটো বুজোৱাৰ কাৰণে সেইটো খুদাৰ কাৰণে যে the horse asking if there is a mistake এইটো অপচন হ'ব শুদ্ধ question number 6 what time of the year is it in the poem কবিতাটোত মানে কোনটো বছৰৰ কোনটো সময়ৰ কথা উল্লেখ কৰা হৈছে what time of the year is it in the poem কবিতাটোত বছৰটোৰ কোনটো সময়ৰ কথা কোৱা হৈছে তো সোৱা চাৰিটা ঋতুৰ নাম আছে ইয়াত summer autumn spring winter এতিয়া তোমালোকে কোৱাচোন বৰফ বেছি কেতিয়া পৰে কুঁৱলী কেতিয়া পৰে yes winter seasonত কাৰণ যেতিয়া শীতকাল আহে ঠাণ্ডা পৰে তেতিয়া বেছি কি হয় কুঁৱলী পৰে বৰফময় কুঁৱলী পৰে হয়নে
So etor answer hobo ki winter. Question number 7, what are the woods filled with? Mane habibur kihere poripurno hoye ase boli koi ase ta mane habibur kihere poripurno hoy birds and animals sorai sirikoti aru jibojontu fire and smoke jui aru dhuare poripurno naki borofere porimurto naki flowers ফুল পুরেৰে পৰিপূৰ্ণ কিহৰে পৰিপূৰ্ণ আছিল এই হাবিবোৰ তোমালোকে তো কবিতাত ছবিতে চাইছা গুটেই বৰফেৰে পৰিপূৰ্ণ হৈ আছে হয় না কি হ'ব তেতিয়ালে স্নো তো আজিকালি যি নতুন প্যাটাৰ্ন তোমালোকৰ এমসিকিউ আহে এতিয়া পৰীক্ষাত সেই কাৰণে মই এই এমসিকিউ বিলাক বনাই দি আছো যাতে তোমালোকৰ এক্সামত হেল্প হয় সম্পূৰ্ণ নম্বৰ যাতে পোৱা হেতু কাৰণে বুজি পাইছা তো এতিয়ালৈকে জনে জনে লাইক কৰা নাই ভিডিওটো বুজি পাইছা নাই তেওঁলোকে লাইক কৰি দিয়া নতুন চাই থকা লোকসকলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু তোমালোকৰ ক্লাসমেটছলৈ ভিডিওটো শেয়াৰ কৰি দিয়া এইখিনি কাম তোমালোকে কৰি দিয়া বাস ওকে কোৱেশ্চন নম্বৰ 8 what does the poet repeat in the last stanza লেখকে লাষ্ট stanzaটো কবিতাৰ কি ৰিপিট কৰিছে মানে দুবাৰকে উল্লেখ কৰিছে অপচন নম্বৰ 8 দিছে the woods are pretty মানে হাবিবোৰ বৰ মৰমিয়াল বুলি stanzaটোত উল্লেখ কৰিছে ৰিপিট কৰিছে বি দিছে the snow is cold বৰফ বোলা ঠাণ্ডা কোলি ঠাণ্ডা এটো ৰিপিট কৰিছে নাকি সি অপচন দিছে he has promises to keep যে তেও he has promises to keep তেও মানে আগবাঢ়ি যাবলৈ নিৰন্তৰ আগবাঢ়ি যাবলৈ প্ৰতিজ্ঞা কৰিছে হেতু কাৰণ তেওঁৰ বহুত কাম কৰিবলগীয়া বাকি আছে বুলি তেনেকা কবিতাটো উল্লেখ কৰিছে তেনেকুৱা নেকি ডি দিছে his horse is tired তেওঁৰ ঘোঁৰাটো ভাগৰুৱা হৈ গৈছে হেতু বুজাইছে নেকি মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকে বুজি পাইছানে কি হ'ব যে কবিতাটোৰ লাষ্ট স্টেঞ্জা কি ৰিপিট কৰিছে হয়নি এইটো হৈছে অপচন নম্বৰ সি যে he has promises to keep যে তেও আৰু বহুত কাম কৰিবলগীয়া বাকি আছে সেই কাৰণে হেতুৰ কাৰণে তেও প্ৰতিশ্ৰুতি লৈছে ওকে কোৱেশ্চন নম্বৰ 9 what is the rhyme scheme of the poem এই কবিতাটোৰ যি rhyme scheme আছে বুজি পাইছা এই rhyme scheme টো কোনটোৰ লগত মিলে a b যিবিলাক স্টেঞ্জা আছে সেই স্টেঞ্জাৰ প্ৰথম শাৰীটো আৰু দ্বিতীয় শাৰীটোৰ মিল নাই তাৰ মানে প্ৰথম শাৰীটো তৃতীয় শাৰীৰ লগত মিল আছে আৰু দ্বিতীয় শাৰীটো চতুৰ্থ শাৰীৰ লগত মিল আছে এইটো প্যাটাৰ্নত লিখিছে কবিতাটো নাকি এ এ বি বি তাৰ মানে প্ৰথম দুটা সেম দ্বিতীয় দুটা সেম তেনেকুৱা নেকি মিল আছে এনেকুৱা নেকি অপচন নম্বৰ সি দিছে এ এ বি এ यस তাৰ মানে প্ৰথম দুটা মিল একে আছে আকৌ প্ৰথম দুটাৰ লগত লাষ্টৰ ইটো মিল আছে বি টুৰ লগত মিল নাই এনেকুৱা নেকি ডি দিছে এ বি সি ডি তাৰ মানে এ বি সি ডি প্যাটাৰ্নত কোনটো কাৰ লগত মিল নাই তাল মিল নাই এইটো কোনটো স্কিমত দিছে তোমালোকে জানা এইটো হৈছে সি তাৰ মানে এ এ বি বি প্ৰথম দুইটা স্টেঞ্জাৰ কি আছে মিল আছে আৰু থাৰ্ড স্টেঞ্জাৰটোৰ লগত মিল নাই তো প্ৰথম দুইটা আৰু লাষ্টৰ 4 নম্বৰ স্টেঞ্জাৰ মিল আছে ওকে এইটো প্যাটাৰ্নত এইটো হৈছে ৰেমি স্কিম এই কবিতাটোৰ ওকে তো কোৱেশ্চন নম্বৰ 10 দিছে অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন যে হোৱাট ডু দা লাষ্ট লাইনস সাজেষ্ট যে কবিতাটোৰ শেষৰ যিটো শাৰী সেইটোৱে কি সাজেষ্ট কৰিছে কি পৰামৰ্শ আমাক দিছে অপচন নম্বৰ এ আছে he wants to take a nap তেও এটা দীৰ্ঘ মানে ৰেষ্ট নেপ লব বিচাৰিছে he has more responsibility in life যে তেওঁৰ জীৱনত বহুত বেছি দায়িত্ব আছে এটো বুজাইছে নাকি he is lost in the woods যে তেও হাবিৰ মাজত হেৰাই গৈছে এটো বুজাইছে নাকি ডি দিছে he is going to meet someone তেও কাৰোবাৰ সৈতে লগ কৰিবলৈ গৈ আছে হেতু বুজাইছে কোনটো বুজাইছে তোমালোকৰ মতে yes কি হ'ব এইটো হ'ব অপচন নম্বৰ বি তাৰ মানে he has more responsibility in life তেওঁৰ জীৱনত বহুত আৰু বেছি দায়িত্ব আছে হেতু উল্লেখ কৰিছে ওকে মাই ডিয়াৰ ষ্টুডেন্টস তো আজিৰ এই আলোচনাৰ বিষয়ৰ সো
মাই ডিয়াৰ ষ্টুডেণ্টছ, এই 10টা হৈছে এই কবিতাটোৰ পৰা অতি গুৰুত্বপূৰ্ণ আহিব পৰা সম্ভাৱনা থকা MCQ। তোমালোকে এই 10টা MCQ ভালকে লিখি লোৱা, বুজি লোৱা, তেতিয়া মই ভাবো পৰীক্ষাত MCQ যিমান আহে 100% তোমালোকে কৰিব পাৰিবা। যদি তোমালোকৰ ভিডিঅ'টো সহায়ক হয় বুলি ভাবা তেতিয়াহলে সকলোৱে লাইক, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা। Press the bell icon for more educational videos. Keep learning and stay confident. Thank you. Bye bye.